হাই সকলোকে ভাদ মাহৰ পবিত্ৰ তিথিৰ শুভেচ্ছা থাকিল। ভাদ মাহটো আমাৰ কাৰণে খুবেই পবিত্ৰ মাহ হয়, কৃষ্ণৰ মাহ হয় বুলি কোৱা হয়। গতিকে মই এই কৃষ্ণৰ মাহতে ভাদমহীয়া আমাৰ নামঘৰত লাড়ু থাকেই সদায়, কেঁচা লাড়ু, কিন্তু ভাপত দিয়া লাড়ুটো আমাৰ ফালে নবনায়। তথাপিতো মই আজি ভাপত দিয়া লাড়ুখিনিও বনালোঁ, বনাই এনেকৈ খাম বুলি ভাবিছোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকেও এনেকৈ বনাব আৰু কমেণ্টত জনাবচোন কেনে হৈছে মোৰ লাড়ুকেইটা। আহকচোন আমি এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। আমি বনাম ভাপত দিয়া পিঠা লাড়ু। ভাদ মাহত সকলোৱে লাড়ু বনায়, কেঁচা লাড়ু বনায় আৰু ভাপত দিয়াও বনায়। আমি আচলতে কেঁচা লাড়ুটো বেছিকৈ বনাওঁ, ভাপত দিয়াটো নবনাওঁ। আজি মই ভাপত দিয়াটো বনাম লাড়ু। এইখিনি গৰম পানী দিছোঁ আৰু গৰম পানীতে আমি ধুনীয়াকৈ সানি ল'ম। পানীখিনি গৰম হ'ব লাগে, এতিয়া মই এইখিনি সানি লওঁ। তাৰপিছত আকৌ গোলকৈ কৰি পেলাই এনেকৈ মাজতে গাঁত কৰি লৈছোঁ, দেখিছেনে? এতিয়া ইয়াৰ ভিতৰত নাৰিকলৰ পুৰ সোমাই পেলাই গোল কৰি ল'ম। এই চাওক, পুৰখিনি সোমাই দিলোঁ, নাৰিকল আৰু গুৰ, তাৰপিছত ধুনীয়াকৈ এনেকৈ গোল কৰি দিলোঁ। দেখিছেনে? ধুনীয়া গোল হৈ গ'ল। এনেকৈ গোটেইকেইটা বনাই যাম। এই চাওক, মোৰ লাড়ুকেইটা ৰেডি হৈ গ'ল। মই ডাঙৰ ডাঙৰকৈ বনাই দিছোঁ, ভিতৰত নাৰিকল আৰু গুৰ দি দিলোঁ। এতিয়া এইকেইটা আমি ভাপত সিজাই লওঁ। এয়া আমি এতিয়া লাড়ুকেইটা এই কাপোৰখনৰ ওপৰত এটা এটাকৈ দি যাম। 10 মিনিট সময় হৈ গ'ল। মই এতিয়া ঢাকনিখন আঁতৰাই দিম, গেছটো অফ কৰি দিলোঁ আৰু কাপোৰখন গুচাই চাম দেই কেনেকুৱা হৈছে লাড্ডুকেইটা। এই চাওক, মোৰ লাড্ডু ৰেডি হৈ গ'ল। দেখিছেনে? ভাদ মাহৰ লাড়ুকেইটা মোৰ ৰেডি হৈ গ'ল, ভাপত দিয়া লাড়ু। এতিয়া মই ইয়াৰ পৰা পাত্ৰ এটাত উলিয়াই ল'ম আৰু পৰিৱেশন কৰিম। এয়া আমাৰ ভাপত দিয়া লাড়ু ৰেডি হৈ গ'ল। বেছি এটা সময় নালাগে, সোনকালে বনাব পাৰি। মই বনালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকেও এনেকৈ বনাই খাব, সকলোকে খুৱাব ভাদ মাহত। আৰু মোৰ ৰেচিপিবোৰ চাই লৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই। মই যাতে আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে। বাই।